নমস্কাৰ মোৰ নাম ভাস্কৰ জ্যোতি হাজৰিকা মোৰ ঘৰ গুৱাহাটী হাতীগাঁৱত আৰু মই ক'ব পাই অত্যন্ত সুখী যে মই এবাৰ যিটো অসম চৰকাৰৰ এডিআৰই পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 সেই পৰীক্ষাটোত উত্তীৰ্ণ হৈছোঁ মই খুবেই আনন্দিত খুব ভাল লাগিছে সমূহ পৰিয়াল উৎফুল্লিত এইভাৱে মই নিজৰ কষ্টত সাফল্য হোৱা বুলি মই নিজকে ভাবিছোঁ শিক্ষাগুৰু মা দেউতা সকলোৰে আশীৰ্বাদত মই আগবাঢ়ি আহিছিলোঁ পথত বাধা বিঘিনি বহুতখিনি সন্মুখীন হৈছিলোঁ কেতিয়াবা অলপ নম্বৰৰ কাৰণে বহুত পৰীক্ষাত ৰৈ যাবলগীয়া হৈছিল আৰু এই ৰৈ যোৱাৰ কাৰণে হয়তো মই নিজকে মুখ ঠেকেচা খোৱা বুলি ক'লেও বেয়া নহ'ব অত্যন্ত ডিপ্ৰেছনো হৈছিলে কি হ'ব মোৰ ভৱিষ্যতক লৈও ঘৰৰ লগতে মোৰো এটা শংকা আহি পৰিছিলে কিন্তু মই হাৰ মানি যোৱা নাছিলোঁ সদায় ভগৱানৰ নাম লৈ ঈশ্বৰৰ নাম লৈ শিক্ষাগুৰুৰ আশীৰ্বাদ লৈ আগবাঢ়ি গৈছিলোঁ বিভিন্ন পৰীক্ষাতো বহিছিলোঁ চেণ্ট্ৰেল পৰীক্ষাত ষ্টেটৰ পৰীক্ষাত এপিএছচি পৰীক্ষাত এপিএছচি প্ৰিলিমছ মেইনছ গোটেইখিনিয়ে মই বহিছিলোঁ 2023 চনত আৰু সেই সংক্ৰান্ততে মই এডিআৰই পৰীক্ষাও উত্তীৰ্ণ হ'লোঁ পৰীক্ষাটো পাই যথেষ্ট আনন্দিত বিএছচি একাডেমি বিশেষভাৱে মই বহুত আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিএছচি একাডেমিয়ে মোক যথেষ্টখিনি অনুপ্ৰেৰণা যোগালে ইয়াৰ ডাইৰেক্টৰ ছাৰেই হওক শিক্ষাগুৰুসকলেই হওক মই বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাতো বহিছিলোঁ কিন্তু হাৰ মানি যোৱা নাছিলোঁ আমাৰ ইয়াৰে যিকেইজন টিচাৰ শিক্ষাগুৰু তেওঁ সদায় অনুপ্ৰেৰণা যোগাইছিলে লগতে মই সেই লাগি কৰি থাকোঁতে চেণ্ট্ৰেল আৰু ষ্টেটৰ পৰীক্ষা আমাৰ ৰাজ্যিক যিটো চৰকাৰৰ ৰাজ্য চৰকাৰৰ যিখিনি পৰীক্ষা বাছনি পৰীক্ষা প্ৰতিযোগিতামূলক সেয়া উৎফুল্লিত হ'লোঁ আৰু এবাৰ এডিআৰই 2.0 ৰিটেনটো কোৱালিফাই কৰিলোঁ যোনটো ৰিজাল্ট মাৰ্চৰ 7 তাৰিখে দিছিলে ইয়াৰ পিছত আহি গ'ল স্কিল টেষ্টটো মোৰ বাবে এটা নতুন খুঁটি কাৰণ ইয়াৰ আগতে মই স্কিল টেষ্টটো কি হয় কেনেকৈ হয় একো ধৰিব পৰা নাছিলোঁ বা যি কি নহওক বিএছচি একাডেমি আছিলে লগত আৰু আগলৈও থাকিব মোৰ লগত তো ইয়াৰে ওচৰত চাপিলোহি বিএছচি একাডেমিত টিচাৰ্ছবোৰে খুব ধুনীয়াকৈ গাইড কৰিলে মোক ইয়াৰে কম্পিউটাৰ লেব আছে লেবত বহালে ইণ্ডিভিজুৱেলি অকলশৰীয়াকৈ মাতি ধুনীয়াকৈ কম্পিউটাৰত বহাই গোটেইখিনি ডিটেইলছত যি লাগে কম্পিউটাৰ এডিআৰইৰ বিষয়ে সেইখিনি মই জ্ঞান প্ৰাপ্তি কৰিলোঁ স্কিল টেষ্টত তাৰ লগতে কম্পিউটাৰৰ যেতিয়া মই কৰি আছিলোঁ কম্পিউটাৰ স্কিল টেষ্টৰ প্ৰিপেৰেশ্যনত অলৰেডি এডিআৰই 1.0 বা বিভিন্ন ধৰণৰ এছএছচি পৰীক্ষাত যিবোৰ স্কিল টেষ্টৰ পৰীক্ষা পেপাৰ আহিছিলে অথচ PYQ যেনেকৈ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন অতীতত আহি যোৱা প্ৰশ্নসমূহ সেইবোৰ লৈও আমাক শিকাইছিলে তেনেকৈ মই স্কিল টেষ্টৰ বাবেও নিজকে সক্ষম কৰিলোঁ আৰু স্কিল টেষ্টটো দিয়াৰ পিছত জুলাইত অনুষ্ঠিত হৈছিলে আৰু 10 অক্টোবৰত যিটো ফাইনেল ৰিজাল্ট কোৱালিফিকেশ্যনৰ চৰকাৰী চাকৰিৰ সেইটো ল'বলৈ সক্ষম হ'লোঁ ধন্যবাদ সকলোকে বিএছচি টিম একাডেমি আহক সকলো বেলতলাত অনুষ্ঠিত এইখন ইনষ্টিটিউট বহুত আগৰ পৰা আছে 1993 পৰা আছে এইখন আৰু যিখিনি ষ্টুডেণ্টে ৰৈ গ'ল বা হয়তো অকণমান নম্বৰৰ কাৰণে বিফল বুলি নকওঁ মই ৰৈ গ'ল তেওঁলোকে হাৰ মানি যাব নালাগে 17 লাখত 7,000 সোমোৱাটো অত্যন্ত টান আৰু একদম ধেমালি কথা নহয় তাৰ উপৰিও কোনোবাই যদি স্কিল টেষ্টৰ সেই 13,000টো বাছনি হৈছে তেওঁলোকে নিজকে হাৰ মানিব নালাগে বা নিজকে কেতিয়াও সৰু বুলি ভাবিব নালাগে যে মই চাকৰিটো নাপালোঁ তেওঁলোকে পাই গ'ল এনেকুৱা নহয় লাগি থাকা এদিন নিশ্চয় সফল হ'বা 13,000 আহিছা 17 লাখত এইটো কম এচিভমেণ্ট নহয় less than 1% 1%তকৈও কম সিলেকশ্যন ৰেচিঅ' আগবাঢ়ি যাবই লাগিব আৰু সৎ কাম কৰি আগবাঢ়ি যাব লাগিব নিষ্ঠাৰে নিজকে প্ৰতিষ্ঠা কৰিব লাগিব চৰকাৰৰ এজন দক্ষ অসমৰ আমাৰ সমাজৰ এখন দক্ষ মানুহ হোৱাটোৱে আমাৰ প্ৰথম কৰ্তব্য ইয়াকে কৈ মই মোৰ নিজৰ ব্যক্তিত্ব সামৰিছোঁ আৰু সকলোকে টিম বিএছচি মোৰ শিক্ষাগুৰু মোৰ মা দেউতা মোৰ ভাইটি আৰু যিমান যোনে মোৰ এই জাৰ্ণিটোত মোৰ
যাত্ৰাত সহায় কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ই ভাস্কৰজ্যোতি হাজৰিকা হয় আৰু তাৰ ঘৰ আমাৰ ইনষ্টিটিউটৰ ওচৰতে ভেটাপাৰাত থাকে সি আৰু খুবেই বহুত এজন চিনচিয়াৰ ষ্টুডেণ্ট ডিচিপ্লিন ষ্টুডেণ্ট বহুত ধুনীয়াকৈ ক্লাছখিনি কৰিছিলে সি ৰেগুলাৰ আছিলে ক্লাছত কিবা ডাউট চাউট থাকিলেও মানে ইটোৰ পিছত সিটো ডাউট মানে সি সুধি গৈছিলে কেতিয়াও সংকোচ কৰা নাছিলে এতিয়া বহুত ষ্টুডেণ্টে কি হয় মই এইটো সুধিম কোনোবাই কিবা বেয়া পাব নেকি সেইবিলাক বহুত চিন্তা কৰে বাট সি কেতিয়াও হয়তো চিন্তা কৰা নাছিলে ধুনীয়াকৈ সি ডাউট চাউট যিটো উদ্দেশ্য লৈ পেলাই সি আমাৰ ইনষ্টিটিউট জইন কৰিছিলে সেই হিচাপে সি ডাউটখিনি বহুত ধুনীয়াকৈ সুধিছিলে আৰু ঘৰত গৈ প্ৰথম কথা হ'লে ঘৰত প্ৰেক্টিছ কৰাটো বহুত ইম্পৰ্টেণ্ট সি ঘৰত প্ৰেক্টিছ কৰিছিলে আৰু বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা কুৱেশ্যনবিলাক লৈ আহি টিচাৰক মানে দিছিলে যে মই এইটো কৰা নাই তো তাৰ নিজৰ চাইডৰ পৰা বহুতখিনি চেষ্টা কৰিছিলে আৰু সি প্ৰথমতে চেন্ট্ৰেল গভৰ্ণমেণ্ট এক্সামবিলাকো ইটোৰ পিছত যিটো ট্ৰাই কৰি আছিলে একচুৱেলি তাৰ চেন্ট্ৰেলতে হ'ব লগা আছিলে বাট কেতিয়াবা মানে লাকৰ কাৰণেও কেতিয়াবা অলপৰ কাৰণে নহয় কেতিয়াবা সি ইণ্টাৰভিউ গৈ পেলাই জাষ্ট 0.5ৰ কাৰণেও এটা বেংকৰ ইণ্টাৰভিউ সি পিঅ' লেভেলৰ ইণ্টাৰভিউ সি চিলেকশ্যন হোৱা নাছিলে তাৰপিছত সি সেইটো সময়ত অলপ ডিমটিভেট হৈ গৈছিলে মই তাৰপিছত আকৌ তাক মাতি বহুতখিনি বুজাই মেলি তাক মটিভেশ্যন দিছিলোঁ সি লাহে লাহে আকৌ সেই কষ্ট কৰিবলৈ আকৌ সি ষ্টাৰ্ট কৰিছিলে আমাৰ ইয়াত আকৌ সি ক্লাছবিলাক আকৌ কৰা ষ্টাৰ্ট কৰিছিলে ডাউট চাউট থাকিলে সোধা ষ্টাৰ্ট কৰিলে তেনেকৈ সি নিজকে আকৌ বেক কৰি আনি পেলাই সি APSC প্ৰিপেৰেশ্যনো ষ্টাৰ্ট কৰিলে বাই দা টাইম APSC সি ইণ্টাৰভিউলৈকে ৰিটেন এক্সাম কোৱালিফাই কৰি ইণ্টাৰভিউলৈকে গ'ল কিন্তু ইণ্টাৰভিউটো এবাৰ আকৌ তাৰ আগৰ বেকলাগটোৱে লগ দিলে আকৌ ইণ্টাৰভিউ নহ'ল কিন্তু ফাইনেলি সি তথাপিতো হাৰ নামানিলে আকৌ ADRE এক্সাম ADRE এক্সামটো দিলে ৰিটেন কোৱালিফাই কৰিলে ৰিটেন কোৱালিফাই কৰাৰ লগে লগে আমি তাক মাতি পেলাই লগে লগে স্কিল টেষ্টৰ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰাই দিলোঁ আমাৰ একাডেমিতে তাৰ ফলত আজি সি ADRE গ্ৰেজুৱেশ্যন ইন কম্পিউটাৰ ফাইনেলি সি চিলেকশ্যন পাবলৈ সক্ষম হৈছে তো মোৰ চাইডৰ পৰা তাক বহুতখিনি শুভেচ্ছা দিছোঁ আৰু মই এইটো তাক ক'ব বিচাৰিছোঁ যে তুমি ৰখি নাযাবা ইটোৰ পিছত সিটো তুমি এক্সাম দি যোৱাবাৰ APSC তুমি ইণ্টাৰভিউলৈকে গ'লা এবাৰ আহিব লগা এতিয়া তুমি এটা জব এটা পাই গৈছা তোমাৰ ঘৰৰ মানুহ হেপি এতিয়া তুমি খালি জাৰ্নিটো তুমি কণ্টিনিউ কৰি থাকা আপকামিং যিবিলাক ভাল এক্সাম আহি আছে তোমাৰ APSC হওক UPSC হওক বা SSC হওক সেইখিনি দি যোৱা যাতে তুমি আৰু ইয়াতেও ভাল সফল হ'ব পাৰা মোৰ চাইডৰ পৰা তোমাক বহুত শুভেচ্ছা জনাইছোঁ ধন্যবাদ